মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি পাছ কৰিলে সেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহু গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'টো। 2024 বৰ্ষত এইচএছ পাছ কৰা সকলক কিমান পাৰ্চেণ্টেজ পালে তোমালোকক স্কুটি প্ৰদান কৰিব চৰকাৰে। এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক 75% পাব লাগিব। কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছিল আৰু তোমালোকক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে ল'ৰা ছোৱালীসকলে 75%তকৈ অধিক নম্বৰ পালে তোমালোকক স্কুটি প্ৰদান কৰিব। আৰু তোমালোকে বহু কষ্ট কৰি তোমালোকে যিহেতু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিলে আৰু তোমালোকৰ অৱশেষত 75% ওপৰত মাৰ্ক তোমালোকে পাবলৈ সক্ষম হ'লা। আৰু এতিয়া তোমালোকক সেই হিচাপে চৰকাৰে তোমালোকক এৱাৰ্ড প্ৰদান কৰিব। আৰু তোমালোকে এই এৱাৰ্ড পাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব? তোমালোকে অনলাইন কৰিব লাগিব। আৰু কোনদিনা অনলাইন হয় আৰু কেতিয়া অনলাইন হ'ব তোমালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তোমালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব।